মই বেদকান্ত বেদবিয়াস যোগা নিকেতন কালাংশৰ বিশেষ মুহূৰ্ত আমি আজি সূৰ্য নমস্কাৰ অনুশীলন কৰিম। সূৰ্য নমস্কাৰ পুৱা সূৰ্যোদয়ৰ সময়ত, সন্ধ্যা সূৰ্যাস্তৰ সময়ত খালী পেটত অনুশীলন কৰোঁ। পুৱা 2 গিলাচ কুহুমীয়া গৰম পানী খোৱাৰ পাছত যদি সূৰ্য নমস্কাৰ কৰোঁ, কাৰোবাৰ যদি কনষ্টিপেশ্যন থাকে, কোষ্ঠবদ্ধতা ৰোগ, সেই ৰোগসমূহো দূৰ হোৱাত সহায় কৰে। এই সূৰ্য নমস্কাৰে সম্পূৰ্ণ শৰীৰৰ ৰক্ত সঞ্চালন সুন্দৰ কৰে, প্ৰতিটো কোষলৈকে অক্সিজেন যোগান দিয়াত সহায় কৰিব। এই শৰীৰৰ মাংসপেশী, স্নায়ুপেশীবোৰ সক্ৰিয় কৰি আমাৰ দিনটোৰ কাৰণে প্ৰাণৱন্ত কৰি তোলে। আৰু সাধাৰণতে সূৰ্যৰ ফালে প্ৰণাম কৰাৰ দৰে 12টা আসনৰ ভংগীমা ক্ৰম অনুসৰি এটা গতিত কৰা হয়, লগত উশাহ নিশাহ নিয়ন্ত্ৰণ কৰি কৰা হয়। সেইকাৰণে ইয়াক সূৰ্য নমস্কাৰ বুলি কোৱা হয়। আৰু সূৰ্য নমস্কাৰ 12টা মন্ত্ৰও আছে, অৰ্থাৎ 12টা নাম আমি 12 বাৰ কৰাৰ সময়ত জপ কৰোঁ। আৰু সূৰ্যৰ এই 12টা নাম আহিলে সূৰ্যৰ 12টা মাহত 12টা ৰাশিত অৱস্থান কৰে, সেইমতে আমি সেই 12টা নাম আচলতে জপ কৰোঁ। এতিয়া আমি মন্ত্ৰ জপ নকৰাকৈ বা নামসমূহ উচ্চাৰণ নকৰাকৈ কেৱল আমি সংখ্যা ওপৰত বেছ কৰি আমি প্ৰাথমিক পৰ্যায়ত সূৰ্য নমস্কাৰ শিকিবৰ কাৰণে এটি অনুশীলন আগবঢ়ালোঁ। আৰু এই সূৰ্য নমস্কাৰে আমাৰ শৰীৰৰ সন্মুখ আৰু পাছফালটো সম্পূৰ্ণ নমনীয় কৰি দিয়ে, ৰাধা নমনীয় কৰি মাংসপেশী স্নায়ুপেশী ফ্লেক্সিবল কৰি শৰীৰটো সতেজ কৰি ৰাখে। তাৰ লগত আমি আৰু 3টি আসন সংযোগ কৰি দিম, যি 3টা আসন সংযোগ কৰাৰ লগে লগে শৰীৰৰ সম্পূৰ্ণ প্ৰাণৱন্ত কৰি তুলিব, সম্পূৰ্ণ শৰীৰৰ আমাৰ ব্যায়ামসমূহো হ'ব আৰু সম্পূৰ্ণ শৰীৰৰ লাভ হোৱাকৈ আসনৰ লাভো পাম। আৰু সূৰ্য নমস্কাৰে একেলগে আসন, প্ৰাণায়াম, শৰীৰ শিথিলকৰণ ব্যায়াম আটাইকেইটাৰে লাভ দিয়ে। তাৰ লগে লগে একেলগে ধ্যানৰ লাভ পাওঁ। আৰু শেষত আমি যদি 3টা ছখন ব্যায়াম কৰি দিওঁ, তেতিয়াহ'লে আমাৰ আটাইতকৈ কম সময়ৰ ভিতৰত শৰীৰৰ কাৰণে প্ৰয়োজনীয় এটা সম্পূৰ্ণ পেকেজ হিচাপে আমাক সহায় কৰিব। যাৰ কম সময় থাকে, আজি বোলে কম সময় পাইছোঁ, অন্য যোগাভ্যাস কৰিবলৈ সময় নাই, তেতিয়াহ'লে এই পেকেজটো অনুশীলন কৰিব পাৰিব। এতিয়া আহক আমি একেলগে কৰোঁ। প্ৰথমতে সূৰ্য নমস্কাৰ স্থিতি, কেৱল 2 ৰাউণ্ডহে অনুশীলন কৰিম ইয়াত, পাছত বাকী 12টা ৰাউণ্ডটো প্ৰত্যেকে নিজে কৰাৰ সময়ত কৰিব। এতিয়া ওম মিত্ৰায় নমঃ, 2 উশাহ লৈ হাত ওপৰলৈ গ'ল, হাত ডিঙিৰ ওচৰ পালে, পাছলৈ হাউলিম। 3 উশাহ এৰি দি সন্মুখলৈ হাউলি 2 হাত দুই ভৰিৰ কাষত, মাথা তললৈ ল'লোঁ। 3 বাওঁ ভৰি পাছলৈ ঘূৰাই ৰাখিবলৈ দি উশাহ লৈ লৈ আৰু পাছৰ আকৌ মজিয়া মৰিটো ওপৰলৈ টানে। 5 কোৰ পাছলৈ লৈ গ'লোঁ, ঘূৰা লৈ সমান কৰিলোঁ, 2টা মজিয়া যাতে পাছলৈ দিলোঁ, হাতৰ ওপৰত পেচাই সুতৰি বুকুত ৰাখিলোঁ, পাছফালে 2 মজিয়া থাকিলোঁ। ইয়াত উশাহ আহিলোঁ। এতিয়া উশাহ বন্ধ কৰি অষ্টাংগ প্ৰণাম, আঁঠু মজিয়া, বুকু 2 হাতৰ মাজত আৰু কপাল মজিয়া পিলাবিতে পিঠি কৰে, সেইটো হ'ল অষ্টাংগ প্ৰণাম। এতিয়া শৰীৰটো আগলৈ টানি নি সম্পূৰ্ণ নাভি হাতৰ মাজলৈ টানি ভুজংগাসন। ভৰি আঁঠু মাটিৰ পৰা ওপৰলৈ উঠি থাকিব, মজিয়াৰ পৰা ওপৰত থাকিব। পুনৰ উশাহ এৰি পৰ্বতাসন, বাওঁ ভৰি পাছলৈ দিছিলোঁ, পুনৰ বাওঁ ভৰি 2 হাতৰ মাজলৈ ঘূৰাই নিম, হাতৰ মাজত দিলোঁ আৰু উশাহ লৈ ওপৰত যাম। উশাহ এৰি পদহস্তাসন, হস্ত উত্থান, উশাহ এৰি প্ৰণাম। ওম ৰৱৈ নমঃ, 2 3 এবাৰ আকৌ ভৰি পাছলৈ দিম, 4 5 অষ্টাংগ প্ৰণাম, 6 ভুজংগাসন,
কুম্ভই পাছলৈ দিছিলোঁ কুম্ভই যিহেতু মাজত আনি 9 পদহস্তাসন 10 11 12 ओम सूर्याय नमः बाहुबली असर संगठन भुजंगासन पर्वत बाहुबली हातले ओम श्री सवित्री सूर्य नारायणाय नमः कुम्भई पाछले যাব এতিয়া সূৰ্য নমস্কাৰৰ লগতে আমি আৰু দুটা ক্ৰিয়া কৰিলে সম্পূৰ্ণ শৰীৰৰ ব্যায়ামসমূহ হ'ব।